হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আপোনালোকে মই শাৰী পিন্ধি কেনেকুৱা পায়? মই শাৰী পিন্ধি বেয়া নাপাওঁ, কিন্তু মই চাদৰ মেখেলা পিন্ধি বেছি ভাল পাওঁ। মোৰ ওচৰত এনেকুৱা শাৰী কেইবাখনো সোমাই আছে। মই ভাবিছোঁ এই শাৰীখন মই চাদৰ মেখেলা বনাই পেলাওঁ। আৰু এই শাৰীখন মোক গিফ্ট কৰিছিলে মোৰ জাগৰাকীয়ে। তেওঁ যেতিয়া বাহিৰত ফুৰিব গৈছিলে তেতিয়া মানে শাৰীখন লৈ আহিছিলে। আৰু শাৰীখনৰ বিশেষত্ব কি জানেনে? শাৰীখন কলগছৰ আহেদি বনোৱা। আৰু এই শাৰীখন মই চাদৰ মেখেলা বনাই পেলাওঁচোন, কেনেকুৱানো লাগে আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। শাৰীখন প্ৰথমতে মই চাদৰ আৰু মেখেলাৰ ভিতৰত কাটি ল'লোঁ। তাৰপিছত চাদৰ আগ দুটা চিলাই দিলোঁ। আৰু এইখন আছে মেখেলাখনো মই একেলগতে চিলাই ল'লোঁ। আৰু মোৰ শাৰীৰ পৰা মেখেলা চাদৰ ৰেডি হৈ গ'ল। আৰু এইখন চাদৰখন আৰু এইখন আছে ইয়াৰ মেখেলাখন। ব্লাউজ পিচটো অলপ কম আছিলে, সেইকাৰণে মই ব্লাউজ পিচটো নিচিলাওঁ। ৰেড নহ'লে ব্লেক ব্লাউজৰ লগত মই কাপোৰযোৰ পিন্ধিম বুলি ভাবিছোঁ। চাদৰ মেখেলাযোৰ যেতিয়া ৰেডি হৈ গ'ল, মই ভাবিলোঁ কাপোৰযোৰ পিন্ধিয়ে আপোনালোকক দেখুৱাই দিওঁ। কাপোৰযোৰৰ সৈতে মোকনো কেনেকৈ